শ্বপিং মল জানে বিশাল ৰিলায়েন্স মেগামাৰ্ট এইবিলাকৰ নাম আপোনালোকে নিশ্চয় শুনিছে কিন্তু ক্ৰিমিনেল মলৰ নাম শুনিছেনে নাই শুনা ভাৰতবৰ্ষৰ মন্ত্ৰীবিলাক ইমানেই অপৰাধী যে তেওঁলোকে নিজৰ অপৰাধৰ এখন মল খুলিব পাৰে এই কথাটো মই কোৱা কথা নহয় এই কথাটো হ'ল এডিআৰৰ তথ্য মতে ভাৰতবৰ্ষৰ প্ৰায় 47% মন্ত্ৰী অপৰাধী কোনটো পাৰ্টিৰ আছে বেছিকৈ অপৰাধী কংগ্ৰেছ নে বিজেপি নে আন কোনো পাৰ্টি ভাৰতবৰ্ষৰ আটাইতকৈ ধনী মুখ্যমন্ত্ৰীজনৰ সম্পত্তিৰ পৰিমাণ হৈছে 900 কোটি টকা ভাৰতবৰ্ষৰ আটাইতকৈ ধনী মন্ত্ৰীজনৰ সম্পত্তিৰ পৰিমাণ শুনিলে আপুনি আচৰিত হ'ব প্ৰায় 5000 কোটি টকা আম্বানীয়ে ভাবিছে আৰু আমাৰ হিমন্ত বিশ্ব শৰ্মা বা আমাৰ মামাৰ সম্পত্তিৰ পৰিমাণ কিমান আমাৰ ৰাইজৰ নেতা অখিল গগৈৰ সম্পত্তিৰ পৰিমাণ কিমান এই গোটেইবিলাক জানিম আমি আমাৰ এই ভিডিঅ'টোৰ জৰিয়তে এই ভিডিঅ'টো শেষলৈকে চাব আৰু চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব এডিআৰৰ তথ্য মতে আমাৰ ভাৰতবৰ্ষত প্ৰায় 47% মন্ত্ৰী অপৰাধী ইয়াত কোনো বতাহত কোৱা কথা নহয় এয়া হৈছে সেই 743 গৰাকী মন্ত্ৰীৰ শপতনামাৰ ওপৰত ভিত্তি কৰি এডিআৰে এই তথ্য বনাইছে এডিআৰ হ'ল এটা নন গভৰ্ণমেণ্টেল অৰ্গেনাইজেশ্যন এছ'চিয়েশ্যন ফৰ ডেম'ক্ৰেটিক ৰিফৰ্ম তেওঁলোকৰ তথ্য অনুসৰি ভাৰতবৰ্ষৰ 643 গৰাকী মন্ত্ৰীৰ ভিতৰত 302 গৰাকী মন্ত্ৰী হৈছে অপৰাধী আৰু ইয়াতকৈ আচৰিত কথা কি জানেনে তাৰ ভিতৰত 174 মানে 174 গৰাকী মন্ত্ৰী সিৰিয়াছ ক্ৰিমিনেল চাৰ্জত আছে তেওঁলোকৰ ওপৰত সিৰিয়াছ ক্ৰিমিনেল চাৰ্জ লাগি আছে সিৰিয়াছ ক্ৰিমিনেল চাৰ্জ মানে কি জানেনে সিৰিয়াছ ক্ৰিমিনেল চাৰ্জ মানে হৈছে আপোনাৰ ৰেপ মাৰ্ডাৰ মানি লণ্ড্ৰিং এক্সটৰ্চন মানে মহিলাৰ ওপৰত অত্যাচাৰ এই ইয়াৰ নিচিনা জঘন্য অপৰাধত জড়িত আছে আমাৰ 174 মানে 174 জন মিনিষ্টাৰ তেন্তে আপুনি এবাৰ ভাবকচোন তে আমি আমাৰ মৌলিক অধিকাৰৰ সদ্ব্যৱহাৰ কৰি আছোনে আপুনি মই এই দেশৰ সজাগ সচেতন নাগৰিক হয়নে আমাৰ এই যোনটো ভোটৰ মূল্যটো বা আমি যোনজন মানুহক নিৰ্বাচিত কৰি পঠাই আছো এমএলএ হিচাপে এমপি হিচাপে অথবা মন্ত্ৰী হিচাপে সেইজন যোগ্য হয়নে নহয় তেওঁৰ যোগ্যতা আছে মৌলিক অধিকাৰৰ আমি সদ্ব্যৱহাৰ কৰি আছোনে এবাৰ ভাবি চাব লগা কথা এতিয়াও সময় আছে সজাগ হওক সচেতন হওক এবাৰ ভাবি চাওক কথাখিনি এডিআৰৰ তথ্য মতে টিডিপি তেলেগু দেশম পাৰ্টিৰ আছে আটাইতকৈ বেছি অপৰাধী আপুনি শুনিলে আচৰিত হ'ব তেওঁলোকৰ আছে 23 গৰাকী মুখ্যমন্ত্ৰী আৰু তাৰ ভিতৰত 22 গৰাকী অপৰাধী মানে আল্টিমেটলি তেওঁলোকৰ 96% অপৰাধৰ তেওঁলোকৰ ৰেট তে ভাবি চাওক কিমান ডাঙৰ এটা মানে ক্ৰিমিনেল অৰ্গেনাইজেশ্যন এটাই চলি আছে তাত তাৰ পিছত আছে ডিএমকেৰ যদি চাই আপুনি ডিএমকেৰ 31 জন মন্ত্ৰীৰ ভিতৰত 27 গৰাকী অপৰাধী কংগ্ৰেছ বিজেপি কোনো কম নহয় কংগ্ৰেছৰ আছে আপোনাৰ 61 গৰাকী 61 জন মন্ত্ৰীৰ ভিতৰত 45 গৰাকী অপৰাধী ঠিক তেনেকৈ বিজেপিৰ আছে 337 গৰাকীৰ ভিতৰত 137 গৰাকী অপৰাধী ঠিক তেনেকৈ যদি আমি চেণ্ট্ৰেল বা কেবিনেট লেভেলত চাব যাওঁ মানে আমাৰ কেন্দ্ৰীয় চৰকাৰৰ ক্ষেত্ৰত যদি চাব যাওঁ তাত কেন্দ্ৰীয় চৰকাৰত মন্ত্ৰী আছে 72 গৰাকী আৰু তাৰ ভিতৰত 40% অপৰাধী মানে আল্টিমেটলি 29 জন 29 জনেই মন্ত্ৰী অপৰাধী বা অপৰাধীৰ গোচৰত জড়িত আছে এতিয়াও সময় আছে আমাৰ আপোনাৰ তাত মোৰ তাত যে আমি সঠিক সিদ্ধান্ত লৈ আমি আমাৰ দেশৰ যিখিনি কৰাপশ্যন বা অপৰাধ হৈ আছে এই মন্ত্ৰী বা এমএলএৰ দ্বাৰা এইখিনি আমি শুধৰাৰ আমাৰ হাতত সময় আছে কাৰণ আমাক সংবিধানে এটা অধিকাৰ দিছে সেইটো হ'ল আমাৰ ভোটৰ অধিকাৰ আৰু এই ভোটৰ অধিকাৰটো যদি আমি সদ্ব্যৱহাৰ কৰোঁ নিশ্চয় আমাৰ দেশখন এদিন অপৰাধমুক্ত হ'ব কৰাপশ্যন ফ্ৰী হ'ব এতিয়া ভাৰতৰ আটাইতকৈ ধনী মুখ্যমন্ত্ৰীজন হ'ল এন চন্দ্ৰবাবু নাইডু তেওঁৰ আছে 932 কোটি টকাৰ সম্পত্তি এইজন হ'ল এন চন্দ্ৰবাবু নাইডু যিয়ে নেকি বৰ্তমান অন্ধ্ৰপ্ৰদেশৰ মুখ্যমন্ত্ৰী ঠিক তেনেকৈ আমাৰ দেশৰ দ্বিতীয়জন আটাইতকৈ ধনী মুখ্যমন্ত্ৰী হৈছে আমাৰ ওচৰৰে আমাৰ নৰ্থ ইষ্টৰে হয় সেইজন হ'ল পেমা খাণ্ডু তেওঁৰ আছে 332 কোটি টকাৰ সম্পত্তি আমাৰ ভাৰতবৰ্ষত
30 জন মুখ্যমন্ত্ৰীৰ ভিতৰত আমাৰ ভাৰতত 30 জন মন্ত্ৰীৰ ভিতৰত 2 জন বিলিয়নাৰ মানে আপুনি জানে যে 100 কোটিতকৈ অধিক সম্পত্তি যাৰ আছে তাক আমি বিলিয়নাৰ বুলি কওঁ আৰু এই দুজনে হ'ল এন চন্দ্ৰবাবু নাইডু আৰু পেমা খাণ্ডু এই দুজন হ'ল বিলিয়নাৰ মুখ্যমন্ত্ৰী আমাৰ ভাৰতৰ আৰু তৃতীয় স্থানত আছে কৰ্ণাটকৰ মুখ্যমন্ত্ৰী এম সিদ্ধাৰামাইয়া তেওঁৰ আছে 51 কোটি টকাৰ সম্পত্তি তেন্তে আমাৰ হিমন্ত বিশ্ব শৰ্মাৰ কিমান মামাৰ কিমান সম্পত্তি আছে ইলেকশ্যন কমিশ্যন অফ ইণ্ডিয়াক দিয়া তথ্য অনুসৰি হিমন্ত বিশ্ব শৰ্মাৰ সম্পত্তি আছে 17 কোটি টকাৰ আৰু তেওঁ আমাৰ ভাৰতবৰ্ষৰ 9 নম্বৰ ধনী মুখ্যমন্ত্ৰী তেন্তে ভাবি চাওক তেওঁৰ সম্পত্তি কম নাই আৰু যদি এইখিনি হ'ল তেওঁ ইলেকশ্যন কমিশ্যনক দিয়া তথ্য আৰু বাকী সম্পত্তি ক'ত কেনেকৈ আছে এইটো আপুনি মই এইটো নকলেও হ'ব বাৰু এতিয়া হওঁ আমি আমাৰ ৰাইজৰ নেতা অখিল গগৈ ডাঙৰীয়া ৰাইজৰ নেতা তেখেতৰ কিমান সম্পত্তি আছে এই কথাটো মই আপোনাক নকওঁ আজি এই কথাটো আপুনি নিজে চাওক কাৰণ আমাক সুবিধা দি থৈছে আপোনাৰ মোবাইল আছে ইণ্টাৰনেট আছে তো আমি এইখিনি ব্যৱহাৰ কৰিব জানিব লাগিব যে আমাৰ ইণ্টাৰনেটত আমি কিছুমান বস্তু আমি সহজতে উপলব্ধ আপুনি যদি গুগলত যায় এই কথাখিনি চাবৰ কাৰণে আপুনি কি কৰিব গুগলত যাব গুগলত মই দেখুৱাৰ দৰে মাই নেতা এটা ৱেবছাইট আছে তাত যাই আপুনি আপোনাৰ নিজৰ MLA MP অথবা মন্ত্ৰীজনৰ নাম তাত সাৰ্চ কৰিলে তেওঁৰ বিষয়ে গোটেইখিনি আহি যায় তেওঁৰ নাম তেওঁৰ এড্ৰেছ তেওঁৰ সম্পত্তি কিমান তেওঁৰ পত্নীৰ সম্পত্তি কিমান তেওঁৰ ক'ত মাটি আছে তেওঁৰ তাত কিমানটা অপৰাধ আছে তেওঁৰ ওপৰত কিমানটা অপৰাধ চলি আছে এই গোটেইবিলাক তথ্য আপুনি ইয়াত পাই যাব সো এই ৱেবছাইটটো ব্যৱহাৰ কৰি চাওক আপুনি নিজৰ প্ৰতিনিধিবিলাকৰ বিষয়ে গম পাব আৰু তাৰ লগতে আপুনি নিজৰ MLA বিলাকৰ যিখিনি সম্পত্তিৰ পৰিমাণ আছে সেইখিনি এবাৰ কমেণ্টত জনাবচোন আমিও চাওঁ কোনজন আটাইতকৈ ধনী কোনজন আটাইতকৈ পিয়ৰ আমাৰ মন্ত্ৰী বা MLA শেষত এয়াই বিচাৰোঁ যে আপুনি মই সচেতন হওঁ এটা সঠিক সিদ্ধান্ত লওঁ আৰু আমাৰ দেশৰ উন্নতিত আমি অৱদান আগবঢ়াওঁ ধন্যবাদ